হৰে কৃষ্ণ। মই পাৰ্থ বৰুৱা কৃষ্ণ ভাৱনামৃত গ্ৰুপলৈ সকলোকে স্বাগতম জনাই আজি এক নতুন ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। আজি দুটামান প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবৰ বাবে ভিডিঅ'ৰ মাধ্যমেৰে আহিছোঁ। এই প্ৰশ্ন বা যি প্ৰশ্নৰ মই উত্তৰ দিম সকলোখিনি কিন্তু গীতা ভিত্তিতহে গীতাৰ ওপৰত ভিত্তি কৰিহে কোৱা হ'ব বা উত্তৰ দিয়া হ'ব। কোনোবাই যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াৰ উত্তৰ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো তেওঁলোকৰ বাবে মই ভাবোঁ উপযুক্ত নহ'ব। গতিকে যিখিনি লোকৰ গীতা বা পৰমেশ্বৰৰ ওপৰত পৰম আস্থা আৰু বিশ্বাস আছে তেনেলোকে মই ভাবোঁ আজিৰ এই ভিডিঅ'টো উপভোগ কৰিব। তো আজিৰ প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। মোক প্ৰশ্ন কৰিছিল যে পৃথিৱীত ধৰ্ম আগত আহিছিল নে মানুহ আগত আহিছিল। গতিকে এই প্ৰশ্নৰ উত্তৰ মই ক'ব খোজোঁ। আমাৰ আচলতে অকল এইটো প্ৰশ্নই নহয়, আধ্যাত্মিক ক্ষেত্ৰত বা আমাৰ জীৱনত চলন ফুৰণ ইত্যাদি সকলো ক্ষেত্ৰত যদি আপোনালোকে প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় বা জীৱনৰ জটিলতাত কোনোবাখিনিত সোমাই পৰে তেতিয়া এই জটিলতাৰ পৰা ওলাই আহিবলৈ বা উদ্ধাৰ পাবলৈ বা আপোনালোকৰ মনত সৃষ্টি হোৱা প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ সকলোখিনি উত্তৰ ভগৱান পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা বৰ্ণিত গীতা ভাগৱততে সকলোখিনি দিয়া আছে বা সকলোখিনি তাৰ পৰা আমি জানিব পাৰোঁ। গতিকে এই প্ৰশ্নটো যে ধৰ্ম আগত আহিছিল নে মানুহ আগত আহিছিল, এই প্ৰশ্নৰ উত্তৰো গীতাৰ ৪ৰ্থ অধ্যায়ৰ প্ৰথম শ্লোকতে সোমাই আছে। গীতাৰ ৪ৰ্থ অধ্যায়ৰ প্ৰথম শ্লোকটোত এনেদৰে কৈছে, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে কৈছে যে ইমং বিবস্বতে যোগং প্ৰক্তবান অহম ব্যয়ম বিবস্বান মনৱে প্ৰাহ মনোৰীক্ষা কবে অব্ৰবৃত। অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে যে ভগৱান শ্ৰীকৃষ্ণই বা ভগৱান নাৰায়ণে, আমি জানো যে গীতাখন অৰ্জুনক কৈছিলে বা গীতা জ্ঞান অৰ্জুনক দিছিল, কিন্তু তাৰ আগতেও এই গীতা তত্ত্ব বা গীতা জ্ঞান প্ৰাচীন কালতে ভগৱান নাৰায়ণ ভগৱান বিষ্ণুৱে বা পৰমেশ্বৰে সূৰ্য দেৱতাক দিছিল। সূৰ্য দেৱতাই নিজৰ পুত্ৰ মনুক দিছিল। এই মনু আছিল পৃথিৱীৰ প্ৰথম মানৱ আৰু মনুৱে এই তত্ত্বজ্ঞান মনুৰ পুত্ৰ ইক্ষ্বাকুক দিছিল। আৰু এই ইক্ষ্বাকু আছিল ৰঘুবংশৰ প্ৰথমজন ব্যক্তি, অৰ্থাৎ ইক্ষ্বাকুৰ পৰাই ৰঘুবংশ আৰম্ভ হৈছে। আৰু এই ৰঘুবংশতে
আমি সকলোৱে জানো যে ৰামচন্দ্ৰৰ জন্ম হৈছিল, ভগৱান ৰামচন্দ্ৰৰ জন্ম হৈছিল। গতিকে এতিয়া মই সূৰ্য দেৱতাক যি দিছিলে প্ৰাচীন কালত সেই প্ৰসংগটোলৈ আহোঁ। আৰু এই কথা ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যিহেতু এই শ্লোকটোত, গতিকে মই এই প্ৰসংগত ক'ব বিচাৰোঁ যে গীতাৰ আচল ভগৱানে সূৰ্য দেৱতাক দিয়াৰ উদ্দেশ্য এইটোৱেই আছিল যে সেই সময়ত আচলতে সূৰ্য দেৱতা বা সৌৰমণ্ডলৰ যিখিনি ধৰক সূৰ্য সদৃশ বিভিন্ন আছিল, কাৰণ আমি জানো আমাৰ সৌৰমণ্ডলত বা আমাৰ সৃষ্টিত সূৰ্য সদৃশ বিভিন্ন নক্ষত্ৰ আছে। গতিকে সেই সকলোখিনিকে দিছিল। কিয় দিছিল? যাতে তেওঁলোকে তেওঁলোকৰ প্ৰজা বা তেওঁলোকৰ যিবোৰ গ্ৰহ আছে, যেনে সূৰ্যৰ যিখিনি গ্ৰহ বুধ, শুক্ৰ, পৃথিৱী, মংগল যিখিনি আছে, তেওঁলোকক যাতে লালন পালন কৰিব পাৰে, তেওঁলোকক যাতে ভালদৰে সকলোখিনি সুচাৰুৰূপে সৃষ্টি পৰিচালনা কৰিব পাৰে, নিজৰ দায়িত্ববোৰ যাতে পৰিচালনা কৰিব পাৰে সুচাৰুৰূপে, সেইবাবেই সেই সময়ত সূৰ্য দেৱতাক দিছিল। আৰু পিছত যেতিয়া পৃথিৱীত মানৱ জাতিৰ সৃষ্টি হ'ল, তেতিয়া প্ৰথম মানুহ হিচাপে মনুক দিলে। আৰু তেনেদৰে মনুৱে ইক্ষাকুক দিলে। আৰু তেনেদৰেই গীতা জ্ঞান প্ৰাচীন কালতে ৰজা মহাৰাজা বা তেনেধৰণে চলি আহিছিল। কিন্তু এসময়ত এই গীতা জ্ঞান অলপ লুপ্ত প্ৰায় হৈ গৈছিল। তাৰপিছত দ্বাপৰ যুগত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই, ভগৱান নাৰায়ণে বা ভগৱান শ্ৰীকৃষ্ণই, তেখেতৰে অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আকৌ দিছিল। মানৱ জাতিৰ কল্যাণৰ কাৰণে আকৌ তেওঁ এই গীতা জ্ঞান অৰ্জুনৰ মাধ্যমেৰে পৃথিৱীত আকৌ প্ৰচাৰ কৰিছিল। গতিকে ইয়াৰ পৰা আমি এইটোৱেই বুজো যে এসময়ত পৃথিৱীত মানৱ জাতিয়েই নাছিল, মানুহৰ সৃষ্টিয়ে হোৱা নাছিল বা জীৱৰ সৃষ্টিয়ে হোৱা নাছিল। কিন্তু সেই সময়ত সেই প্ৰাচীন সময়তো য'ত অকল গ্ৰহ নক্ষত্ৰসমূহ আছিল, জীৱৰ বা প্ৰাণীৰ কোনো অৱস্থানেই নাছিল, সেই সময়তো কিন্তু গীতা তত্ত্ব বা জ্ঞান এই বিশ্ব ব্ৰহ্মাণ্ডত চুকে কোণে বিয়পি আছিল। গতিকে এই প্ৰসংগত বা এই ক্ষেত্ৰত মই এইটোৱেই বুজোঁ বা আমি এইটোৱেই বুজিব পাৰোঁ যে ধৰ্ম জীৱৰ সৃষ্টিৰ আগৰ পৰাই আছিল। ধৰ্মৰ অবিহনে কোনো বস্তুৱেই সুচাৰুৰূপে পৰিচালনা হ'ব নোৱাৰে। ধৰ্ম অৰ্থাৎ নীতি নিয়ম, ধৰ্ম অৰ্থাৎ আমি কেনেধৰণে সকলোখিনি পৰিচালনা কৰিব লাগে, কেনেধৰণে আমি জীৱন যাপন কৰি ঈশ্বৰৰ চিন্তাত ব্ৰতী হৈ আমি উদ্ধাৰ হ'ব লাগে। গতিকে মানৱ জাতি বা জীৱৰ সৃষ্টিৰ আগত ধৰ্ম আহিছিল, গীতাৰ মাধ্যমেৰে ধৰ্ম আহিছিল। আৰু যেতিয়া মানৱ জাতিৰ সৃষ্টি হ'ল পৃথিৱীত, তেতিয়া এই গীতা জ্ঞান ইয়াত প্ৰসাৰিত হ'ল, ভগৱানৰ ইচ্ছাত ইয়াত প্ৰসাৰিত হ'ল। গতিকে ইমান প্ৰাচীন জ্ঞান, ইমান এক তত্ত্বগধুৰ জ্ঞান, আহক আমিবোৰেও ধাৰণ কৰোঁ, আমিবোৰেও হৃদয়ংগম কৰোঁ, যাতে আমিও তাৰ পৰা উপকৃত হ'ব পাৰোঁ। আৰু এই জড় জগতৰ, এই মায়া জগতৰ বন্ধনৰ পৰা মুক্ত হৈ আমি কৃষ্ণ ভাৱনা লিপ্ত হৈ
আমি মোক্ষ লাভ কৰিব পাৰোঁ বা আমি যাতে বৈকুণ্ঠ লাভ কৰিব পাৰোঁ। পুনৰ্জন্মৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা সকলোৱে যাতে উদ্ধাৰ হৈ পুনঃ পুনঃ জন্ম লোৱা প্ৰক্ৰিয়া যিটো, তাৰ পৰা আমি ওলাই আহি আমি যাতে ভগৱানৰ পৰম ধামত চিৰ সুখেৰে থাকিব পাৰোঁ। আচলতে সেয়াই মানৱ জীৱন পোৱাৰ, ভগৱানে আমাক মানৱ জীৱন দিয়াৰ মই ভাবোঁ আচল বা উত্তম উদ্দেশ্য। গতিকে আজি মই প্ৰশ্নটোৰ উত্তৰ দিলোঁ। আৰু এটা প্ৰসংগ এইখিনিতে মই ক'ব বিচাৰোঁ, সেইটো হৈছে যে বৰ্ণাশ্ৰম অৰ্থাৎ ভগৱানে অতীজতে 4 বৰ্ণৰ সৃষ্টি কৰিছিল, অৰ্থাৎ মানৱ জাতিক 4 ভাগত ভাগ কৰিছিল। গীতাত কৈছে চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ অৰ্থাৎ 4 বৰ্ণ মোৰেই সৃষ্টি, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মোৰেই সৃষ্টি। গুণ কৰ্ম বিভাগস্য অৰ্থাৎ গুণ কৰ্মৰ দ্বাৰা কিন্তু তাক ভাগ কৰা হৈছে, অৰ্থাৎ গুণ কৰ্মৰ দ্বাৰাহে তাৰ পৰিচয় পোৱা যায়। মই অকণমান এই বিষয়ে ব্যাখ্যা কৰিছোঁ যে ভগৱান পৰমেশ্বৰে পৰম ভগৱান শ্ৰীকৃষ্ণই বা নাৰায়ণে 4 বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 4 ভাগত মানৱ জাতিক ভাগ কৰিছে। কিন্তু অকল ব্ৰাহ্মণ কুলত জন্ম ল'লেই এজন মানুহ আচলতে প্ৰকৃত ব্ৰাহ্মণ হৈ নাযায়। ক্ষত্ৰিয় কুলত জন্ম ল'লে এজন মানুহ প্ৰকৃততে ক্ষত্ৰিয় হৈ নাযায়, বা বৈশ্য কুলত জন্ম ল'লে এজন মানুহ প্ৰকৃততে বৈশ্য হৈ নাযায়। তেওঁলোকৰ যি কৰ্ম, সেইটোৰ দ্বাৰাহে এজন মানুহ আচলতে প্ৰকৃত বৰ্ণ লাভ কৰিব পাৰে। অৰ্থাৎ উদাহৰণস্বৰূপে এজন মানুহে যদি ব্ৰাহ্মণ কুলত জন্ম লাভ কৰিছে, ব্ৰাহ্মণ কুলৰ গুণ হ'ব লাগে সাত্বিক গুণ। তেওঁলোকে সাত্বিক গুণৰ দ্বাৰা পৰিপূৰ্ণ হৈ সাত্বিক খাদ্য গ্ৰহণ কৰিব পাৰিব লাগে। প্ৰকৃতিৰ গুণ 3টা, সত্য, ৰজ, তম, 3টা ভাগত ভাগ কৰা হৈছে। ব্ৰাহ্মণ কুল সত্য গুণত পৰে, অৰ্থাৎ সাত্বিকতা, সাত্বিক জীৱন যাপন, সাত্বিক চিন্তাধাৰা, সাত্বিক খাদ্য গ্ৰহণ, সকলোখিনি যদি এজন ব্ৰাহ্মণৰ গাত আছে, তেতিয়াহ'লে তেওঁ আচলতে এজন প্ৰকৃত ব্ৰাহ্মণ। ঠিক তেনেদৰে ক্ষত্ৰিয়সকলৰ ৰাজসিক গুণৰ ভিতৰত পৰে। প্ৰকৃতিৰ যিটো 2য় গুণ ৰজগুণৰ ভিতৰত পৰে। তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ কৰ্ম সকলো ৰাজসিক হ'ব লাগিব। তেওঁলোকে প্ৰজাক লালন পালন কৰাৰ পৰা প্ৰয়োজনত যুদ্ধ কৰিব পৰাৰ তেওঁলোকৰ ক্ষমতা আৰু সেই গুণেৰে তেওঁলোকে পৰিপুষ্ট হ'ব লাগিব। ঠিক তেনেদৰে বৈশ্যসকল 2টা গুণৰ সংমিশ্ৰণ, ৰজ আৰু তম। বৈশ্যসকল আচলতে অতীজতে আছিল, আপুনি যদি সাধাৰণ ভাষাত বুজিব বিচাৰে তেতিয়াহ'লে তেওঁলোক আছিল বেপাৰী। বাণিজ্য বেপাৰ তেওঁলোকৰ কৰ্ম আছিল।
গতিকে বাণিজ্যৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন কৰ্মচাৰীক লালন পালন কৰিব লগাও হৈছিল। গতিকে তেওঁলোক ৰাজসিক গুণতো পৰে। আৰু তামসিক গুণ অৰ্থাৎ তেওঁলোকে বিভিন্ন ধৰণৰ মাছ মাংসৰ পৰা আৰম্ভ কৰি বিভিন্ন তামসিক যিবোৰ খাদ্য সেই সকলোবোৰ তেওঁলোকে গ্ৰহণো কৰিছিলে। গতিকে তেওঁলোকৰ গাত এই দুই গুণেই আছিল। আৰু শূদ্ৰখিনি হৈছে আপোনাৰ যিবোৰে নিজৰ শৰীৰৰ বলত কৰ্ম কৰিছিল, যিবোৰে আপোনাৰ শৰীৰৰ বল প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ বোজা কঢ়িয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্ম কৰিব লগা হৈছিল। তেওঁলোকে হাতৰ কামৰ দ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। গতিকে তেওঁলোকৰ শৰীৰৰ বল বঢ়াবৰ কাৰণে তেওঁলোকে তামসিক খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় আছিল। গতিকে তেওঁলোকৰ গাত অকল তমগুণেই আছিল, তেওঁলোকৰ বেলেগ গুণৰ কোনো প্ৰয়োজন নাছিল। গতিকে এই চাৰিটা ভাগ সেইমতে ঈশ্বৰে বনাই দিছিল। কিন্তু আজিৰ যুগত আপোনাৰ ব্ৰাহ্মণৰ উপৰিও বিভিন্ন জাতি প্ৰজাতি আমাৰ সমাজত আছে। কিন্তু কোনোবাই ব্ৰাহ্মণ কুলত জন্ম ল'লেই ব্ৰাহ্মণ হৈ নাযায়। তেওঁ যদি সাত্ত্বিক গুণ এৰি তামসিক বা গুণ নিজৰ দেহত অৱলম্বন কৰে, তামসিক খাদ্য গ্ৰহণ কৰে, তেন্তে তেনে লোক কেতিয়াও ব্ৰাহ্মণ কুলত জন্ম হ'লেও ব্ৰাহ্মণ হৈ নাযায়, প্ৰকৃত ব্ৰাহ্মণ হৈ নাযায়। কিন্তু অন্যহাতে কোনোবাই যদি তলৰ বা নিম্ন শ্ৰেণীৰ কোনোবা বৰ্ণটো পৰে বা কোনোবা জাতিটো জন্ম লয়, তথাপিও তেওঁ যদি সাত্ত্বিক গুণ বা ৰাজসিক গুণৰ অধিকাৰী হয় বা সাত্ত্বিক গুণ তেওঁ অৱলম্বন কৰে, সাত্ত্বিকতা খাদ্য বা সাত্ত্বিক ধৰণে তেওঁ জীৱন যাপন কৰে, তেতিয়া তেওঁ মোৰ দৃষ্টিৰে এজন ব্ৰাহ্মণৰ তুল্যই হৈ পৰে। গতিকে আজি মই ইমানখিনি কথাই আপোনালোকৰ মাজত ক'ব খুজিছিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাব। আজিলৈ সামৰিছোঁ। হৰে কৃষ্ণ।